হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। কিয়নো যোৱাটো খণ্ডত অফিচৰ পৰা বাকীলৈ কিবা খাবৰ কাৰণে গৈছিল আৰু তেতিয়া অনুভূতিয়ে দেউতাক বুলি ভাবি বিচাৰি গৈছিল। আৰু যাওঁতে বিভানক লগ পোৱা তুমি ইয়াত কি কৰি আছা বুলি সোধাত অনুভূতিয়ে মই কি কৰোঁ কি নকৰোঁ মোৰ কথা আৰু আজিকালি অফিচিয়েল কামবোৰ প্ৰিয়মৰ লগতে হয় বুলি বিভানক কোৱাত তুমি দেখোন মোৰ কথা বহুত খবৰ ৰাখা। প্ৰিয়মৰ লগত মিলি যি খেল খেলিছা মই ভালদৰে জানো। তুমি যি কৰি আছা বহুত বেয়া কৰি আছা। অতি সোনকালে প্ৰিয়মক লগ কৰি মই তোমাৰ সকলো কথা কৈ আছো বুলি কোৱাত তেনে কৰিলে পৰিণাম ভয়ংকৰ হ'ব বুলি কোৱাত দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অনুভূতি অফিচৰ পৰা ঘৰলৈ গৈ মন মাৰি বহি থাকিব আৰু তেতিয়া মাক আহি তুমি কি চিন্তা কৰি আছা বুলি সোধাত অনুয়ে আজি মই দেউতাক দেখা পোৱা যেন পাইছিলো কিন্তু পিছে পিছে গলো লগেই নাপালো বুলি মাকৰ আগত ক'ব। আৰু তেতিয়া মাকে এইবিলাক কি কৈ আছা বুলি অনুভূতিক ক'ব আৰু তেতিয়া অনুভূতিয়ে তুমি সঁচা কথা কোৱাচোন দেউতাৰ মৃত্যু হোৱা নাই বুলি মাকক ক'ব। আৰু তেতিয়া মাকে মিছাকে ক'বলৈ কি আছে বুলি কোৱাত অনুই পিছে তুমি সেন্দুৰ কিয় লোৱা, সেইদিনাও মই বিচনাত সেন্দুৰ দেখা পাইছো বুলি মাকৰ আগত ক'ব। এতিয়া বাৰু মাকে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পুৱতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।